Hey guys, good morning. সকলোকে মই অন্য এটি ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে কুশলে আছে বুলি। আজি শনিবাৰ হয় আৰু এতিয়া ব্লগটো মই 11 মান বজাৰ পৰা ষ্টাৰ্ট কৰিছো। ৰাতিপুৱা ষ্টাৰ্ট কৰিম বুলি ভাবিছিলো কিন্তু কৰিম কে এতিয়াহে কৰিবলৈ সময় পাইছো। আৰু যোৱা যেটো ব্লগ দিছিলো সোমবাৰে দিছিলো মঙ্গলবাৰৰ পৰা মই এডিআইৰ কাৰণে পঢ়া তেনেকৈ হোৱাই নাই সেইকাৰণে ব্লগ বনোৱা নাছিলো কলেজৰ কিতাপে পঢ়ি আছিলো আৰু এতিয়াও কলেজৰ কিতাপে পঢ়িম কিন্তু মাজে অকণমান যেতিয়া টাইম পাওঁ সেইখিনি সময়তে মই এডিআইৰ কাৰণে নোট প্ৰিপেয়াৰ কৰোঁ যাতে মই মানে 20 মোৰ 25 মিনিট কলেজৰ এক্সাম শেষ হ'ব আৰু সেইদিনাখন পৰা ধামাকা পঢ়া ষ্টাৰ্ট দিম মানে মই ধামাকা পঢ়িম ভাবি থৈছোঁ মানে মনতে কাৰণ এইদিন বহুত কেইদিন মই অকল কলেজৰ কিতাপে পঢ়িব লাগিব 19 দিন নহয় আজিতো 3 তাৰিখ হ'ল 16 দিন মই 15 দিন মই অকল কলেজৰ কিতাপে বেছিকৈ পঢ়িব লাগিব কাৰণ সেইটো বহুত বেছি ইম্পৰ্টেণ্ট নহয় যদি বেক লাগিবলৈ হ'লে আৰু তো সেইটো কাৰণে মই ইমান কোনো টাইম যদি অকণমান পাওঁ নহয় সেইখিনি সময়তে মই শ্বৰ্ট নোট বনাওঁ যাতে পাছত সেইখিনি মই পঢ়িব পাৰোঁ আৰু এই 25 তাৰিখলৈকে আপোনালোকে মোৰ এনেকেই ব্লগ পাব মানে অলপ কেতিয়াবা মাজে ব্লগ দিম কিন্তু 25 তাৰিখৰ পাছত এনেকুৱা ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াম এতিয়াই কৈ নিদিওঁ কাৰণ আগবঢ়াব নোৱাৰিব পাৰোঁ ন সেইটো সময়হে ক'ব কিন্তু ভাবি থৈছোঁ ভবা কথাটো কৈছোঁ সেইদিনাখনৰ পৰা মানে এটা চেলেঞ্জ ল'লে কি হয় মোৰ মানে 21 ডে চেলেঞ্জে লৈছোঁ তেতিয়া মোৰ বহুতখিনি টপিক কভাৰ হৈছিলে কিন্তু মই মাজতে পঢ়াৰ প্ৰতি ধাউতিটো যেতিয়া কমি গৈছিলে সেই বস্তুখিনি মই অলপ চলপ পাহৰি গ'লোঁ সেইকাৰণে আকৌ ভাবিছোঁ চেলেঞ্জ ল'ম বুলি কিন্তু এইবাৰ অকণমান ইউনিক চেলেঞ্জ ল'ম যিটো মানে 21 ডে চেলেঞ্জটো লওঁতে মোৰ প্ৰথম চেলেঞ্জ আছিলে যাৰ কাৰণে সেইটো মানে অকণমান মই কি ক'ম অজুহাতো দেখুৱাইছিলোঁ কিন্তু এইটোত মানে অলপো অজুহাত নেদেখাওঁ যিটো চেলেঞ্জ ল'ম সেই চেলেঞ্জটো মতে পঢ়িম মানে ভাবি থৈছোঁ পূৰা একদম ফ'কাছ কৰি সেইটো চেলেঞ্জৰ মতে পঢ়িম যাতে প্ৰত্যেকটো টপিক মানে কভাৰ হৈ যায় প্ৰত্যেকটো হেৰি মানে কমপ্লিট হয় তো এইকেইদিনটো নোৱাৰিম এইকেইদিন মই সেইকাৰণে কলেজৰ কাৰণে পঢ়িছোঁ কিন্তু অকণমান টাইম যিকণ সময় পাওঁ সেইখিনি সময়তে মই শ্বৰ্ট নোট বনাওঁ যাতে সেইখিনি সময়লৈ মানে যেতিয়া মই চেলেঞ্জটো ল'ম বুলি কৈছোঁ সেইখিনি সময়ত মই মাত্ৰ পঢ়ি গ'লেই হ'ল আৰু এতিয়া মই কি কৰি আছিলোঁ দেখুৱাওঁ ফেষ্টিভেল অফ আছাম আৰু এই 21 ডে চেলেঞ্জে লৈছিলোঁ তেতিয়া এইখিনি মোৰ কমপ্লিট হৈ গৈছিলে মানে মই বহীত লিখি থৈছিলোঁ কমপ্লিট হৈ গৈছিলে কিন্তু মোৰ এতিয়া অলপ চলপ মনত নাই অলপ মানে প্ৰায়খিনিয়ে নাই সেইটো কাৰণে মই শ্বৰ্ট নোট বনাইছোঁ শ্বৰ্ট নোট বনালে কি হয় মোৰ মানে মই কৈছোঁ আগৰ ভিডিঅ'ত মই পাহৰি নাযাওঁ তো সেয়া ফেষ্টিভেল অফ আছামৰ ওপৰত সেইকাৰণে শ্বৰ্ট নোট বনাইছোঁ শ্বৰ্ট নোট বনালে মোৰ অলপ সুবিধা হয় মনত ৰখাৰ আৰু কালি ৰিভাৰৰ ওপৰত ডাউনলোড কৰি থৈছোঁ ৰিভাৰ তাৰপিছত মাউণ্টেইনৰ ওপৰত মই নোট বনালোঁ কিন্তু মই পঢ়া নাই যেতিয়াৰপৰা মই কলেজৰ পৰীক্ষাৰ পৰা মানে আজৰি পাম তেতিয়া পঢ়িম খালি মানে নোটখিনি বনাই থৈছোঁ আৰু ৰিভাৰৰ ওপৰত মই কালি ডাউনলোড কৰি থৈছোঁ ভিডিঅ' দুটা SPKৰ পৰাই কৰিছোঁ সকলোখিনি আৰু SPKত এনেকুৱাকৈ পঢ়োৱা আছে মানে বেলেগ একো চাব নালাগে মোৰ মতে কাৰণ সকলোখিনি তাত পঢ়োৱা হৈছেই মানে বেলেগ কিতাপৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ আৰু দেই মই ভবাটোহে কৈছোঁ তো সেইটো কাৰণে মই তেওঁলোকৰ ভিডিঅ'ৰ পৰাই গোটেইখিনি নোট বনাইছোঁ যেতিয়া মই আজৰি হ'ম কলেজৰ পৰীক্ষাৰ পৰা মই তেতিয়া পূৰা ধামাকা পঢ়িম আৰু ডেইলি ভিডিঅ' দিম তেতিয়া মানে মই ভাবি থৈছোঁ আপোনালোকেও মানে যদি কোনোবাই বিচাৰে ন সেই চেলেঞ্জটো ল'বলৈ তো ল'ব পাৰিব মই ডেইলি ভিডিঅ' দিম আজিৰ ভিডিঅ'টো মানে মই তোমাৰ আজি যিটো ভিডিঅ' বনাম সেইটো মই কাইলৈ ৰাতিপুৱা মই ৰাতি মানে এডিট কৰি ৰাতিপুৱা মই দি দিম আৰু সেই দিনটোৰ যিটো ব্লগ হ'ব সেইটো পাছদিনাখন তেনেকৈ কৰি মই মানে দি দিম ধুনীয়াকৈ ডেইলি হেৰি দিম কি টপিক মই কমপ্লিট কৰিছোঁ কেনেদৰে কৰিছোঁ গোটেইখিনি মই ডিটেইলছত দি দিম সেইটো ভিডিঅ' মানে অকণ বেলেগ টাইপত বনাম যাতে আপোনালোকৰো সুবিধা হয় কাৰণ ভিডিঅ' এটা যেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ সেই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অকণমান লাভ হ'ব লাগিব কিবা এটা জানিব পাৰিব লাগিব মই একো নিশিকাওঁ কিন্তু মোৰ পৰা হয়তো কোনোবাই অকণমান হ'লেও হিং পাব বা বুজি পাব বস্তুটো কেনেকৈ কৰিম বুলি তো সেইটো কাৰণে সেইটো কৰিম আৰু বহুতে মোক হোৱাটছএপতো কমেণ্ট কৰি আছে যে তেনেকৈ আগৰ নিচিনাকৈ আপুনি ভিডিঅ' নিদিয়া হ'ল আগৰ নিচিনাকৈ ভিডিঅ' দিব আগৰ ভিডিঅ'বিলাক চাই বহুতখিনি বস্তু বহুত টপিক কমপ্লিট হ'ল তেনেকৈ বুলিও দিছে বহুতে তো সেইটো কাৰণে মই ভাবিছোঁ মই সেই 21 ডে চেলেঞ্জটোতকৈ অকণমান ব্যতিক্ৰম কৰিম এইটো চেলেঞ্জ যাতে মানে বেছি পঢ়া হয় আৰু কম সময় নষ্ট হয় সেনেকুৱাকৈ কৰিম মানে আৰু সেইটোত অকণমান স্বাস্থ্যও ভাল হ'ব ৰাতিপুৱা সোনকালে উঠিম মানে আৰু মোৰ যিটো 21 ডে চেলেঞ্জটো মই ৰাতিপুৱা সোনকালে উঠিম বুলি কৈছিলোঁ কিন্তু মই সোনকালে উঠিবই নোৱাৰিলোঁ সদায় দেৰিকৈ উঠোঁ কিন্তু এইবাৰ মই দৃঢ় প্ৰতিজ্ঞা লৈছোঁ যদি সেই চেলেঞ্জটো কৰোঁ মই ৰাতিপুৱা সোনকালে উঠিম আৰু ৰাতি অকণমান দেৰিলৈকে পঢ়াটো মই বাৰু এতিয়াৰ পৰা অকণমান অভ্যাস কৰিছোঁ লাহে আৰু আজিৰ ব্লগটো দেৰি হোৱাৰ সেইটোৱে কাৰণ মই মানে আজি কালি ৰাতি অকণমান দেৰিলৈকে পঢ়া হ'ল মোৰ এই ইষ্ট ইণ্ডিয়া কোম্পানীৰ মানে ফাৰ্ষ্ট ব্লগটো মানে ফাৰ্ষ্ট কিতাপখন শেষ হোৱা নাছিলে মই টাৰ্গেট লৈছিলোঁ যে সেইখন কমপ্লিট কৰিমেই আৰু কমপ্লিট হোৱা নাছিলে সেইকাৰণে দেৰিলৈকে পঢ়া হ'ল আৰু কমপ্লিট কৰিলোঁ তো এতিয়া
এতিয়া ছেকেণ্ডখনৰ অলপমান কালি পঢ়ি থৈছিলোঁ ৰাতি 6-7টামান প্ৰশ্ন পঢ়ি থৈছিলোঁ বাকীখিনি পঢ়া নাই সেইখিনি পঢ়োঁ বেছি কথা কৈ নাথাকোঁ ভিডিঅ'টো নহ'বা কথাৰে শেষ হৈ যাব বলক ভিডিঅ'টো শেষলৈকে চাই যাব আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে কি বুজে কি পায় নাজানো কিন্তু তথাপিতো আপোনালোকে যিটো ডেইলি লং ব্লগ বিচাৰে সেইকাৰণে দিবলৈ বিচাৰিছোঁ এইখিনি পঢ়োঁ মাজে মাজেহে দেখাম কাৰণ আপোনাৰ কলেজৰ কিতাপৰ লগত কোনো কানেকশ্যন নাই কিন্তু যেহেতু হিষ্ট্ৰী আমাৰ পৰীক্ষাত আহে ন মানে যিকোনো কম্পিটিটিভ এক্সামত হিষ্ট্ৰীৰ পৰাটো কুৱেশ্যন আহে তো ইয়াতে ইষ্ট ইণ্ডিয়া মানে আমাৰ ADRE-টো ইষ্ট ইণ্ডিয়া কোম্পানীৰ মই এটা টপিক মোৰ চিলেবাছখনত মই থৈছোঁ আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বিলাক চাইছে সেই চিলেবাছখনত ইষ্ট ইণ্ডিয়া কোম্পানী বুলিও মই এটা টপিক থৈছিলোঁ কাৰণ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰাও কিছুমান কুৱেশ্যন অহা দেখা গৈছে সেইটো কাৰণে মই ইষ্ট ইণ্ডিয়া কোম্পানীৰ কিতাপো মানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰতো পঢ়িম বুলি ভাবিছোঁ কিন্তু মোৰ এই দুইখন কিতাপ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে হয় মানে কলেজৰ তো সেইটো কাৰণে মই বেলেগকৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়ে নপঢ়োঁ কাৰণ ইয়াতে পঢ়িছোঁৱে যিখিনি বেছিক মানে ইয়াতে অকণমান ডেপত আছে ধৰক আৰু যুদ্ধ সংস্কাৰ সেইবিলাকৰ বিষয়ে কিন্তু তাতে মানে হেৰি বুলি অগ্ৰগতি নিৰীক্ষণ বুলি সৰু সৰু কিছুমান কুৱেশ্যন আছে 1 নম্বৰৰ সেইখিনিহে আমাৰ পৰীক্ষাত আহিব পাৰে জব পৰীক্ষাত তো মানে জানিবলগীয়া কথা কিছুমান যিখিনি আমি বেলেগতো পঢ়িব লাগিবই সেইটো কাৰণে মই ইয়াতে পঢ়িছোঁ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীটো মোৰ এনেদৰে ADRE কাৰণে কমপ্লিট হৈ যাব কাৰণ এই দুখন কিতাপ পঢ়িম ফিনিছ ইয়াতে কাৰণ কিতাপ দুখনেই হৈছে ইষ্ট ইণ্ডিয়া কোম্পানী একো বেলেগকৈ চাবলৈ দৰকাৰ নাই কাৰণ ডেপত একো কুৱেশ্যন নাহে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা সেই ওপৰে ওপৰে যিখিনি আছে সেইখিনি আহিব যে কেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া স্থাপন হৈছিলে বা প্ৰথমতে ক'ত বাণিজ্য কৰিছিলে সেইখিনিয়ে আহিব বেছিকখিনি সেইটো কাৰণে এই দুখন কিতাপে মই কমপ্লিট বুলি ধৰিছোঁ আৰু যেতিয়া পৰীক্ষাৰ আগত চাব লগা হ'ব ইয়াৰ পৰাই মই চাই ল'ম আৰু তো চাই যাওক ভিডিঅ'টো হে গাইজ বহুতে হয়তো ADRE কাৰণে আগৰ পৰাই প্ৰিপেৰেশ্যন কৰি আছে কিন্তু মাজতে যিহেতু আমাৰ ডেট পিছুৱাই গৈছিলে সেইটো কাৰণে বাদ দিবও পাৰে কিছুমানে হয়তো কিন্তু আপোনালোকক এটা কথা মনত পেলাই দিওঁ মাত্ৰ পৰীক্ষালৈ আছে 2 মাহ সময় বহুত বেছি সময় নাই কিন্তু এই 2 মাহ সময় যদি আপোনালোকে যি জান লগাই পঢ়া শুনা কৰে তেন্তে সেই চাকৰিৰ লিষ্টখনত আপোনাৰ নামটো অন্তৰ্ভুক্ত হ'ব পাৰে বা তাৰে এটা চাকৰি আপোনাৰ কপালখনত ফুলিব পাৰে যি সৰুৰ পৰা আপুনি সপোন দেখি আহিছিলে যে এটা চাকৰি কৰিম নিজৰ সপোনবোৰ নিজৰ আশাবোৰ পূৰণ কৰিম তেন্তে সেই চাকৰিটো পাবৰ কাৰণে আমি পঢ়িব লাগিব নিশ্চয়কৈ গতিকে বহুত বেছি সময় যিহেতুকে নাই ময়ো মাজতে মানে অকণমান গ্ৰেপ দিছিলোঁ কিন্তু তথাপিতো মানে মই মাজে মাজে মেলো কিতাপ তথাপিতো মানে আগৰ নিচিনাকৈ পঢ়া হোৱা নাছিলে কিন্তু মই এতিয়া যি জান লগাই পঢ়িম বিশেষকৈ 25 তাৰিখৰ পাছত এনেকুৱাকৈ পঢ়িম মানে এতিয়া যিহেতু মোৰ কলেজৰ এক্সাম চলি আছে আপোনালোকে গম পায় গতিকে চেলেঞ্জো ল'ম বুলি কৈছোঁ যিটো আপোনালোকে যদি বিচাৰে কমেণ্টত জনাব আৰু লগতে আপোনালোককো মই জনাওঁ যে আপোনালোকে খুব কষ্ট কৰক যে যাতে আপোনালোকৰ সেই চাকৰিটোৱে জীৱনটো সলাব পাৰে আচলতে চাকৰি এটাই জীৱন সলায় বুলি মই এইকাৰণে কৈছোঁ কাৰণ আমাৰ অভাৱী জীৱনটোত বহুত অভাৱ আছে আৰু এই অভাৱসমূহ আমাক টকাৰেহে পূৰ কৰিব পাৰোঁ টকা নহ'লে একো নাই আমি আচলতে জীৱনৰ প্ৰতিটো দুখতে আনক ব্লেম কৰোঁ মই আমুকটো কাৰণতে পঢ়িব নোৱাৰিলোঁ আজি তামুকটো কাৰণতে কালি পঢ়িব নোৱাৰিলোঁ বা এইখিনি প্ৰব্লেমৰ দুখতে মই পঢ়িবলৈ সময় উলিয়াব পৰা নাই বা ল'ৰা ছোৱালীৰ দুখত পঢ়িবলৈ সময় উলিয়াব পৰা নাই বা ঘৰুৱা সংসাৰৰ দুখত বা শাহু শহুৰৰ দুখত বা মানুহজনৰ দুখত পঢ়িবলৈ মই নোৱাৰিছোঁ আচলতে সেইখিনি আমাৰ নিজৰ ভুল যেতিয়াৰ পৰা আপোনালোকে নিজেই নিজৰ ওপৰত ব্লেমখিনি বিচাৰিবলৈ ল'ব যে মই আমুকটো প্ৰব্লেম মই ছল্ভ কৰিব নোৱাৰাৰ কাৰণে পঢ়িব নোৱাৰিলোঁ তেতিয়া চাব নিজেই বহিব টেবুলত এই জোতাযোৰ ইমান গৰমত এই জোতাযোৰ পিন্ধিবলৈ লাগে তাক চব আজি স্কুল নিনিলোঁ মোৰ যিটো পৰীক্ষা কাৰণে পঢ়িব লগা বহুতখিনি আছে কাৰণ তাক স্কুল জোতা পিন্ধাই লওঁ হে গাইজ এটা লেচন পঢ়ি মোৰ হ'ল আৰু এতিয়া 2:30 বাজিছে ভাত পানী খালোঁ আৰু যে ল'ৰাটো দিনটো ভাত খোৱা নাছিলে তাক ভাত পানী খুৱাই মেলি ল'লোঁ আৰু আজি আমাৰ বাহিৰখনত মানে বাহিৰৰ চোতালখন চব চাফ চিকুণ কৰিলে পঞ্চন উঘালি মেলি আৰু বাহিৰতে মানে ধুনীয়া গছৰ তলত বহিব পৰা জেগা এডোখৰ ল'লে তাতে বহি গ'লোঁ আৰু এটা লেচন কমপ্লিট কৰোঁ যিমানখিনি পাৰোঁ আৰু তো আৰু আমাৰ গোলাপ ফুলজোপা আপোনালোকক দেখুৱাবলৈ মানে এনেকুৱাই ফুলিছে নহয় যে অলপো ঠাই নাই নুফুলিবলৈ ইমানেই ফুলিছে ফুল কাৰ প্ৰিয় বাৰু প্ৰত্যেকজনী ছোৱালীৰ প্ৰিয় এবিধ বস্তু হৈছে ফুল মই ফুল বহুত বেছি ভাল পাওঁ আগতে যেতিয়া মই ক্লাছ কৰি আছিলোঁ কাটিং কম্পিউটাৰৰ তেতিয়া মই প্ৰত্যেক দিনাই এটা ফুলৰ পুলি আনো দেখাখিনি গম পাব মানে ইমানেই ফুল ভাল পাওঁ ন আৰু তেতিয়া পাৰ্মানেণ্ট ফুল বা ছিজন ফুল সেনেকৈ মই নাজানিছিলোঁ গতিকে গোটেইবিলাক ছিজন ফুলেই আনিছিলোঁ মাজতে 2টা
পাৰ্মানেণ্ট ফুল আনিছিলোঁ যাৰ বাবে ছিজন ফুলবোৰ চব মৰি গ'ল আৰু এতিয়া পাৰ্মানেণ্টবোৰ আছে মই ফুল বহুত বেছি ভাল পাওঁ এফালে ল'ৰাটোৰ প্ৰথম অংগনবাড়ী স্কুললৈ নিছিলোঁ যিহেতু তাৰ প্ৰথম স্কুল বুলিবলৈ অংগনবাড়ী সকলো ল'ৰা ছোৱালীৰ প্ৰথম স্কুলখনেই হৈছে অংগনবাড়ী স্কুল আৰু প্ৰথম ডে স্কুলৰ মানে মোমেণ্টখিনি মই বোলো ভিডিঅ' কৰি থওঁ আৰু ইউটিউবত শ্বেয়াৰ কৰি থওঁ যাতে যেতিয়াই মন যায় আমি চাব পাৰিম বা তাৰ সিও যেতিয়া ডাঙৰ হ'ব চাব পাৰিব আৰু তাতে এয়া মানে শিক্ষয়িত্ৰীসকলে পঢ়াই আছিলে আৰু সি প্ৰথম গৈ এয়া অকণমান চুচুক চামাক কৰিছিলে তাৰপিছত গৈ পঢ়িছিলেগৈ বাৰু আৰু বহুত ঠাণ্ডা বাহিৰত মানে সি অংগনবাড়ীত পঢ়িবলৈ আহি নপঢ়ে বাহিৰত ওলাই ঘূৰি ফুৰে তেনেকুৱাখন কৰি থাকে মানে ইফালে এখন LP স্কুল এই বাহিৰতহে ঘূৰি ফুৰে ভিতৰত নাথাকেই সেই গাইজ এতিয়া গধূলি 4:30 বাজিছে আৰু চাহ খাবলৈ লৈছোঁ ইয়াত গাখীৰ চাহ তাৰপিছত এইফালে এতিয়া পঢ়িবলৈ মন যোৱা নাই কিয় নাজানো পঢ়িবলৈ মন যোৱা নাই এতিয়া পিনে ছেকেণ্ড ব্লগটো কেইবাটাও লেচন আছে 7টা লেচন তাৰ এটাহে হৈছে আৰু একেবাৰে লাষ্টৰ লেচনটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ এডিআৰিৰ কাৰণেও ইম্পৰ্টেণ্ট লাষ্টৰ লেচনটো মানে জয়ন্তীয়াসকলৰ বিদ্ৰোহ খাবা ৰ'বা নগা গাৰু আৰু লোচাইসকলৰ বিদ্ৰোহ মানে কৃষক বিদ্ৰোহৰ ওপৰত আছে লেচনটোত ফুলগুৰি বিদ্ৰোহ পথৰুঘাটৰ বিদ্ৰোহ তাৰপিছত অসমত কৃষক বিদ্ৰোহ সেইখিনি এডিআৰি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় কিন্তু মোৰ একেবাৰে এতিয়া পঢ়িব মন যোৱা নাই কিয় নাজানো এনেকুৱা লাগে কেতিয়াবা পঢ়ি পঢ়ি আমনি লাগে আৰু আজিৰ দিনটো ৰেষ্ট লৈ লওঁ নি মানে আজি ৰাতিটো ৰেষ্ট লওঁ নি নপঢ়োঁ এনেকুৱা টাইপৰো লাগি যায় কিন্তু নপঢ়িলেও নহয় মানে কি কৰিম কিন্তু যে তেনেকৈয়ে গ'ল মানে মই এলাহ ভাগতেই গ'লে লাহে লাহেকৈ পঢ়িলোঁ আৰু লাহে লাহেকৈ এটা লেচন কমপ্লিট হ'ল ৰাতিপুৱা আপোনালোক যেতিয়া ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মানে ভাল লাগিছিলে মনটো ফূৰ্তি মানে পঢ়িবলৈ আগ্ৰহটোৱে আছিলে কিন্তু এতিয়া একদম মানে নাই কিয় নাজানো চাহ পঢ়োঁ নে নপঢ়োঁ চাহকাপ প্ৰথমে খাই লওঁ চাহকাপ খালে কিজানি পঢ়িব পাৰোঁৱেই তো আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদিহে ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল চেনেলটো নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিব লগা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায় আৰু যিসকলে চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু আজিৰ ব্লগটোত তেনেকৈ একো দেখাব পৰা নহ'ল কাৰণ মই কৈছোঁ কলেজৰ কাৰণেহে পঢ়ি আছোঁ তথাপিতো আপোনালোকে ব্লগ বিচাৰে সেইটো কাৰণে ব্লগ এটা বনাই দিলোঁ আৰু নেক্সট যে মই যে কৈছোঁ মানে চেলেঞ্জ ল'ম বুলি সেইটো কাৰণে কোনে কোনে আগ্ৰহী সেইখিনি ভিডিঅ' চাবৰ কাৰণে বা কোনোবাই যদি ল'ব বিচাৰে সেইটো চেলেঞ্জ প্লিজ কমেণ্টত জনাব আৰু সেইকেইটা ভিডিঅ' বিচাৰে নাই সেইটোও জনাব যদি নিবিচাৰে মই ভিডিঅ' নিদিওঁ মই নিজেই মানে নিজৰ ববীয়াকৈ পঢ়িম ভিডিঅ' হিচাপে শ্বেয়াৰ নকৰোঁ আৰু যদি কোনো নিবিচাৰে যদি বিচাৰে প্লিজ কমেণ্ট এটা কৰি দিব যে চেলেঞ্জ ডে ভিডিঅ' লাগিব বুলি তেতিয়া মই মানে মইতো চেলেঞ্জটো ল'মেই কিন্তু যদি আপোনালোকে নিবিচাৰে তেন্তে মই ব্লগৰ দ্বাৰা নিদিওঁ আৰু কাৰণ ব্লগ কৰি পঢ়িবলৈ অকণ দিগদাৰ হয় ন কিন্তু আপোনালোকে যদি বিচাৰে মই দি দিম ঠিক আছে তেন্তে আজিলৈ ৰাখিছোঁ পুনৰ নতুন এটা ব্লগৰ সৈতে লগ পাম